গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি শনিবাৰ 2025 জুলাই মাহৰ 19 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 2 তাৰিখ। আজি তিথি নৱমী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্মৰাশি হৈছে মেষ ৰাশি। সূৰ্য উদয় হ'ব 4:45 আৰু সূৰ্য অস্ত যাব 6:12। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপ ফল আজি পাব। পৰিয়ালত আপুনি এক মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালন কৰিব। সকলোৰে সমস্যাৰ ওপৰত গুৰুত্ব প্ৰদান কৰক, যাতে সময় থাকোঁতে সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ পাব পাৰে। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে, যদিহে আপুনি বন্ধু বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। আজি আপুনি পৰিয়ালৰ লগত কোনোবা ঘনিষ্ঠ আত্মীয়ৰ লগত সাক্ষাৎ কৰিব যাব পাৰে, যাৰ কাৰণে কোনোবা ঘটনাৰ কথা ওলোৱাৰ পৰা বাচক, নহ'লে পৰিৱেশত অশান্তিৰ সৃষ্টি হৈ থাকিব। নিসংগতা দূৰ কৰিবৰ বাবে গাই গৰুক সেউজীয়া ঘাঁহ আৰু ৰাজহুৱা গোহালিত সতেজ ঘাঁহ বিতৰণ কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে মানসিক শান্তিৰ বাবে দান পুণ্যৰ কামত সহযোগিতা কৰক। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হ'ব, লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। পৰিয়ালৰ লোকসকল আপোনাৰ আশা আকাংক্ষাত থিয় হ'ব নোৱাৰিব। এই কথা কেতিয়াও নাভাবিব যে তেখেতে আপোনাৰ সকলো কথা মানি ল'ব অথবা আপোনাৰ মতে কাম কৰিব। আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত লাভত যাব, ভাল যাব। তাৰোপৰি আপুনি নিজৰ বাবে বহুত সময় পাব। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজিৰ দিনটোৰ ভৰপূৰ আনন্দ লওক। নিজৰ সুখবোৰ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ লগত জড়িত মানুহবোৰো এই সুখৰ ভাগটো পাব। জ্ঞানী লোকক সন্মান দিবলৈ শিকক, এনে কৰিলে পাৰিবাৰিক জীৱনত সুখ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাজৰ পৰা যিসকল লোক অফিচত অধিক সময় কাম কৰি আছিল, সিহঁত আজি শক্তিৰ নাটনিৰ লগত যুঁজি আছে। আজি সেইসকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আপুনি আৰু আপোনাৰ জীৱন লগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব। নিজৰ পচন্দৰ গান শুনিলে আপুনি একাপ চাহ খোৱাতকৈ অধিক সতেজ অনুভৱ কৰিব। শিৱ মূৰ্তিক পঞ্চমৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যদি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰে তেন্তে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ ল'ব লাগিব। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাব, যিবোৰৰ বিষয়ে আপুনি কেতিয়াও ভাবিও চোৱা নাছিল। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দৰ মুহূৰ্ত বিচৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ ধনাত্মক সংকেত আপুনি পাব পাৰে। কিবা ৰচক, মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। আপোনাৰ জীৱন লগৰী আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। নিজৰ কথাসমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এইয়ে যে এনেকুৱা নকৰিব। সূৰ্যোদয়ৰ সময়ত 15 পৰা 20 মিনিটৰ ৰ'দ স্নান কৰিলে আপুনি সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব, যেনে ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক মনোভাৱ কমি যাব।
মা দেউতাৰ সহায়ৰ বাবদ আপুনি আৰ্থিক লোকচানৰ পৰা বাহিৰ ওলাব পাৰিব। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই। ইয়াক অনুভৱ কৰক। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। আজি আপুনি সৰু ল'ৰা ছোৱালীৰ লগত সৰু হৈ যাব, ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব। পৰিয়ালত সুখ আনিবৰ বাবে ৰঙা গোলাপ ৰোপণ কৰক আৰু ভালভাৱে পালন কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ চাৰিওফালে থকা কুঁৱলী যিয়ে আপোনাৰ প্ৰগতিত বাধা দিছে, এয়াই সময় তাৰ পৰা ওলাই অহাৰ। যিসকল লোকে ঋণ লৈ থৈছিল আগতে, সিহঁতক আজি ঋণ পৰিশোধ কৰিব লাগিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি আজি প্ৰেমত এক ঐশ্বৰিক অনুভূতিৰ অনুভৱ কৰিব। এই অনুভূতিক অনুভৱ কৰিবৰ বাবে অলপ সময় নিজৰ লগত অতিবাহিত কৰক। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিব, লগতে আপোনাকো বেয়া লাগিব। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী আজি এই কথা প্ৰমাণ কৰিব। নক্ষত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব। অকল এইটো কথা মনত ৰাখিব যে যিকোনো ব্যস্ত বস্তু আৱশ্যকতকৈ অধিক হোৱাটো ভাল নহয়। পৰিয়ালত সুখ শান্তি বৃদ্ধিৰ বাবে ঘৰৰ পৰ্দাসমূহ বগা অথবা ক্ৰীম ৰঙৰ লগাওক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হ'ব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাপি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। যাত্ৰা কৰাটো লাভদায়ক, কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। বাগিচাৰ কাম কৰাটো আপোনাক সন্তুষ্টতা দিব পাৰে আৰু ইয়াৰ ফলত পৰিৱেশৰো লাভ হ'ব। কিন্নৰবোৰক কেতিয়াও অপমান কৰিব নালাগে আৰু যথাকথিতভাৱে ইহঁতক দান দিলে আৰ্থিক স্থিতি সবল হয়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লওক। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতা ভাল হৈ যাব। আপুনি নিজৰ দৈনন্দিন কামৰ পৰা ছুটি লৈ আজি বন্ধুৰ লগত সময় অতিবাহিত কৰিব পাৰে, লগতে ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি নকলে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। আপোনাৰ প্ৰেমিকে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে, সেই বিষয়ে আজি আপুনি তেখেতক অভিযোগ দিব। আপোনাৰ জীৱন লগৰীৰ মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। আপোনাৰ দেউতা আজি আপোনাৰ বাবে বিশেষ উপহাৰ আনিব পাৰে। কোনো মাটিৰ কলহত জমা কৰা পইচা কোনোবা তীৰ্থযাত্ৰী অথবা শিশুক দান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে শুভ হ'ব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে হতাশাৰ পৰা বাচিবৰ বাবে আপোনাৰ মূল্যৱান সময় আপোনাৰ সন্তানৰ লগত কটাওক। আপুনি সন্তানৰ উপচৰ্যা কৰাৰ বাবে এক অজান শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তান পৃথিৱীৰ ভিতৰত সকলোতকৈ অধিক শক্তিশালী আৰু ভাৱনাত্মক জীৱ। সন্তানৰ লগত থাকিলে আপুনি নিজেও উৰ্জা লাভ কৰিব। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু লাভান্বিত হ'ব। আজিৰ দিনাখন অন্যৰ কথা শুনাত আৰু সেইবোৰত অমল কৰাত গুৰুত্ব প্ৰদান কৰক। আপুনি কাৰোবাৰ লগত ক'ৰবাত ঘূৰিব ফুৰিব গৈ নিজৰ প্ৰেম জীৱনত কিছু নতুন উৰ্জাৰ সঞ্চাৰ কৰিব পাৰে। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিল, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণা ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। আজি আপোনাৰ উৎসাহী স্বভাৱৰ বাবে আপোনাৰ সহকৰ্মীসকল আপোনাৰ প্ৰতি আকৃষ্ট হ'ব পাৰে। নিয়মিতভাৱে পুৱা উঠি ঘৰৰ বয়োজ্যেষ্ঠজনৰ ভৰি চুই সেৱা কৰিলে আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি অটুট থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। কোনোবা ডাঙৰ সজাতি দল এটাত অংশীদাৰ হোৱাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হ'ব পাৰে। অৱশ্যে আপোনাৰ সেই হিচাপে খৰচো বাঢ়িব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ অসুস্থ শৰীৰৰ কাৰণে আপোনালোকৰ ফুৰিব যোৱাৰ পৰিকল্পনা জটি পৰিব পাৰে।
ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আপোনাৰ জীৱনসংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে। নক্ষত্ৰৰ অৱস্থান অনুযায়ী আজি আপুনি বন্ধুৰ লগত এক অসাধাৰণ সন্ধিয়া অতিবাহিত কৰিব পাৰিব। অকল এইটো কথা মনত ৰাখিব যে যিকোনো বস্তু আৱশ্যকতকৈ অধিক হোৱাটো ভাল নহয়। ৰূপৰ টুকুৰা অথবা ৰূপৰ মুদ্ৰা পকেটত সদায় ৰাখিলে আপোনাৰ ধন বৃদ্ধি হ'ব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সকলোতকৈ ডাঙৰ সম্পত্তি হ'ল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা। নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। ঘৰুৱা বিষয় আৰু আকৌ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনে আজি বহুত বিৰক্তিত অনুভৱ কৰিব, যি আপোনাৰ মগজুত অধিক চাপ প্ৰয়োগ কৰিব। আজি এই ৰাশিৰ ছাত্ৰসকল চিনেমা চাই নিজৰ সময় অপচয় কৰিব পাৰে। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। যিবোৰ বন্ধুৰ লগত বহুত দিন আগৰ পৰা দেখা বা সাক্ষাৎকাৰ নাই, সিহঁতক লগ কৰিবলৈ সময় উলিয়াওক। আপোনাৰ বন্ধুসকলক আগতে জনাই দিয়ক যে আপুনি আহি আছে, নহ'লে বহুত সময় বেয়া হ'ব পাৰে। নিয়মিতভাৱে শিৱলিংগত অভিষেক কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে সন্ধিয়াৰ সময়ত আপোনাৰ জীৱনসংগীৰ লগত কোনোবা চিনেমা, থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিব আৰু সতেজ অনুভৱ কৰিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। পাৰিবাৰিক সমাৰোহত নতুন বন্ধু পাব পাৰে। অৱশ্যে বন্ধু চিনাক্ত হোৱাত আপুনি সাৱধান হ'ব লাগিব। ভাল বন্ধু বিচৰা লুকাই থকা ধনতকৈ কঠিন, যি সদায় আপোনাৰ লগত সকলো সময়তে থাকিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। বন্ধুৰ লগত আজি কথা পাতি সময় ভালকৈ অতিবাহিত হ'ব পাৰে, কিন্তু ফোনত বহুত সময় কথা পাতি থকা বাবে আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। দুখীয়া মানুহক কেঁচা কয়লা দান কৰিলে তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিব পাৰে। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।